আপোনালোকৰ ঘৰ কোন জেগা? আমাৰ ঘৰ তামুলীত। তামুলী। তাৰপৰা এইটো কি নতুনকৈ মাথাউৰি বনালে? এইটো পানী গাঁত বুলি কয়। হয়। তাকে এইটো মেৰবিল। হয়। আৰু এইখিনি ৰাইজক বহুত অশান্তি কৰে। গতিকে চৰকাৰে দিছে আৰু পানী গাঁত বুলি মাৰি। গতিকে ৰাইজে অকণমান হেৰি পাইছে, সুবিধা পাইছে। এতিয়া ৰাইজৰ সুবিধাজনক হৈছেগৈ। তাৰপৰা আমাৰ সেইজন এজন আছে, সেইজনক গৈ পাওঁ অকণমান। আমাৰ সেইজনে কি কয়? আপোনাৰ ঘৰ কোন জেগা? মোৰ ঘৰ ধেমাজিত। মই বৰ্তমান এতিয়া ধেমাজিত বসবাস কৰোঁ। হয়। যদিও মই এই জেগাডোখৰতে মই 1967 চনৰ পৰা 72 চনলৈকে মই ইয়াতে বসবাস কৰিছিলোঁ। তেতিয়া দিনৰ কথা, আমি ইয়াত গৰু চৰাই থাকোঁতে এইডোখৰ জেগাত আমি ডাঙৰ ডাঙৰ খলহা পাতি এটা খলহাত 40-45জনীলৈকে আমি চেনি মাছ লগাইছিলোঁ, কুঁহি মাছ লগাইছিলোঁ। আৰু আমাৰ এইডোখৰ জেগাতে গৰু ম'হ খালত সোমাই বোকাত সোমাই মানে মৰিবলগীয়া হৈছিলে। কিন্তু আজি বিজেপি চৰকাৰৰ দিনত এতিয়া আমাৰ এইটো সুন্দৰ এটা মাথাউৰি, ইয়াৰ পৰা গোসাইবাৰীলৈকে এই ৰাস্তাটো বনাই দিছে। আমি এটা নথৈ আনন্দিত হৈছোঁ। এই ইয়াত বসবাস কৰা ৰাইজখিনিয়ে যিখিনি বসবাস ৰাইজে কৰিছে সেইখিনি শান্তিয়ে সুকলমে এই পানীৰ পৰা ভুক্তভোগী নোহোৱাকৈ সম্পূৰ্ণ ভালকৈ বসবাস কৰিব পৰা হৈছে। গতিকেলৈ মই আনন্দিত। বিজেপি চৰকাৰক মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিম এই ৰাস্তাটো যাতে কোনোদিন ক্ষতিপূৰ্ণ নোহোৱাকৈ, ইয়াতকৈ উন্নত হোৱাকৈ, ডেভেলপ হোৱাকৈ বনাই আমাৰ ৰাইজৰ সুবিধা কৰি দিব লাগে। আৰু এইখন মন্দিৰৰ এইখিনিতে ওচৰতে এইটো মন্দিৰ ন, বিশ্বপতি বাবা মন্দিৰ আছে। মই অকণমান টানি দিছোঁ। চৰকাৰে কিছু সাহাৰ্য দি আৰু ডেভেলপ কৰক বুলি আমি ভাবিছোঁ। মোক ক'ব লগাটো এইটোৱে যে ইমান এডোখৰ গুৰুত্বপূৰ্ণ জেগাত এনেকুৱা এটা মাথাউৰি বনাই ৰাইজক শান্তি দিয়াৰ কাৰণে মই বিজেপি চৰকাৰ একেবাৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি পেলাই শিক্ষামন্ত্ৰীলৈকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ। তেখেতলোকক মানে আৰু যাতে কিবা জ্ঞান দিয়ক, ৰাইজৰ যাতে শান্তি স্থাপন কৰিব পাৰে তাৰ প্ৰতি মই কামনা কৰিছোঁ। আপোনাৰ নামটো কওকচোন। আৰু কিবা আপোনাৰ নামটো কওক। মোৰ নামটো শ্ৰীযুত নৰেন্দ্ৰ নাথ। মোৰ ঘৰ ধেমাজি বিষ্ণুপুৰ নাথগাঁৱত। আৰু ইয়াতে মই সৰুৰ পৰা ডাঙৰ দীঘল হৈ 1977 চনত মই তালৈ ধেমাজিত মই বসবাস কৰিছোঁ। যদিও মই এইডোখৰ জেগালৈ মই অহা যোৱা কৰি মোৰ বন্ধু বৰ্গৰ সকলো মিতিৰ কুটুম্বক মই খা খবৰ লৈ থাকে। আপোনাৰ ঘৰ? আমাৰ ঘৰ আপোনাৰ নামটো কওক। আমাৰ নাম শ্ৰীযুত ধনিৰাম নাথ। কিষ্কিন্ধা বিশ্বপতি বাবা ত্ৰিনয়ন। তাতে বাবা হৈ এই ৰাইজক সুবিধা দি সকলোখিনি নিৰাপত্তাই ভকত বৈষ্ণৱ কিষ্কিন্ধা ধনী ৰামৰ হেৰিয়াত পৰিল যেতিয়া এই কিষ্কিন্ধা ভকতৰ লগত সংযোগ কৰি গাঁৱৰ আনন্দিত হৈ সকলো লগত মিলা প্ৰীতি গাঁৱে ভূঞে ৰাইজে মেৰকাঠনি, তামুলী, বালিপুখুৰী, বলাহী, গোবিন্দপুৰ এই সকলো লগতে আমি মিলিজুলি এই বিশ্বপতি বাবা তামুলীত ত্ৰিনয়ন শ্ৰীযুত ধনিৰাম নাথে যুক্ত কৰি ৰাইজৰ লগত পদাৰ্পণ কৰি এইকমেই কটাই আছোঁ। আৰু আমাৰ ঢকুৱাখানা সমষ্টি বিধায়ক নৱদলে ডাঙৰীয়ালৈ শুভেচ্ছা জনাইছোঁ। আৰু তেখেতৰ দ্বাৰাই আমাৰ এইখিনি হৈছে, শান্তি দিছে, সুবিধা দিছে। গতিকে তেখেতলৈ আমাৰ জ্ঞাপন কৰিছোঁ ধন্যবাদ দিছে। আগলৈও যেন এই ৰাস্তাটো সুবিধা এইৰকমে থাকিবলৈ যেন
ৰাইজক সুবিধা দিবৰ কাৰণে আশা কৰিলোঁ। আমাৰ আৰু এজন ব্যক্তি আহি গৈছে। নমস্কাৰ, আপোনাৰ নাম? সৰুকালৰ বন্ধু সৰুকালৰ বন্ধু আমাক লগ পাই দিছে। লগ পাই বহুত ভাল পাইছোঁ। তেখেতে মানে আমাৰ এই মানে শুভ মুহূৰ্তত আহি এইডোখৰ জেগাত হোৱাৰ কাৰণে আপোনাৰ নামটো কৈ দিয়ক। আপোনাৰ নামটো কৈ দিয়ক। নামটো কৈ দিয়ক। নাম কোৱা আমাৰ মমা হয়, এজন মহা হয় আৰু এজন মোৰ মামা হয়। আমাৰ এই তিনিজনকে আমি সাক্ষাৎকাৰ এই মাথাউৰিটোৰ বিষয়ে আমি লোৱা হ'ল। বৰ্তমান ৰাইজলৈ ধন্যবাদ থাকিলে।